এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 9ৰ মেথছৰ অনুশীলনী 2.3 প্ৰশ্নৰ উত্তৰখিনি। এতিয়া প্ৰথম প্ৰশ্নটোত আমাক দিছে যে x³ + 3x² + 3x + 1ক তলৰ বহুপদেৰে হৰণ কৰি পোৱা ভাগশেষ নিৰ্ণয় কৰা। এতিয়া এই তলৰ গোটেইকেইটা যোনকেইটা নম্বৰ দিয়া আছে সেইকেইটাই এইটোক হৰণ কৰিব লাগিব আৰু হৰণ কৰিলে ইয়াৰ ভাগশেষ কি পাম সেইটো আমি লিখিব লাগে। এতিয়া এইখিনি কৰাৰ আগতে তোমালোকে কিতাপত চাবা যে এটা ফৰ্মুলা পাবা যে ভাজ্য = ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এইটো আমাক দিয়া আছে, এই ফৰ্মুলাটো তোমালোকে লিখি ল'বা। আৰু ইয়াৰ অৰ্থখিনি কি হৈছে যে ধৰি লোৱা তোমালোকে 24 বুলি এটা নম্বৰ লৈছা। এই 24 নম্বৰটোক আমি ভাজ্য বুলি কওঁ আৰু এই 25টোক তুমি যিহেৰে হৰণ কৰা সেইটোক কম ভাজক আৰু হৰণ কৰিলে আমি ওপৰত যোনটো পাম সেইটো কম ভাগফল আৰু যোনটো বাকী থাকি যায় ভাগশেষ। এতিয়া এই কুৱেশ্যনটোত আমাক ভাগশেষ নিৰ্ণয় উলিয়াব কৈছে। ভাগশেষ মানে হৈছে থাকি যোৱাটো। চ' এতিয়া প্ৰথম প্ৰশ্নটোত আমি কৰিম যে 1 নম্বৰ যিহেতু দিছে, ফাৰ্ষ্ট আমাক কি দিছে x + 1 দিছে হয়নে। এতিয়া আমি ফাৰ্ষ্ট লিখি লৈছোঁ এই গোটেইটো আমি px বা fx লিখি ল'ব পৰা, যি নাম দিয়া তোমাৰ কথা। এতিয়া আমি এইটো px বুলি লিখি ল'ম গোটেইটো। ধৰি লোৱা যে px = কি দিছে x³ + 3x² + 3x + 1। এইটো আমাক যিহেতু কুৱেশ্যনটো দিয়া আছে এইটো লিখি ল'লোঁ। এতিয়া মেইন কুৱেশ্যনটো হৈছে এইটো। চ' এইটো আমি প্ৰথমতে কৰিম যে x + 1 = 0। তেনেহ'লে x = কিমান হ'ব, এই সংখ্যাটো আমি এইফালে লৈ যাম, +1 আছে এইফালে গ'ল -1 আহিলে। চ' x = -1। এতেকে px জেগাত আমি কি লিখিম, x মানে হৈছে -1। চ' -1 লিখিলোঁ, ইকুৱেল চিন ইয়াত লিখিম -1³ + 3। এইটো এনেকৈ আছে মানে সদায় পূৰণ হৈ আছে গম পাইছে, আৰু -1 x² আছে, -1² লিখিলোঁ +3 * ইয়াতো হ'ব -1 আৰু +1। চ' এতিয়া আমি প্ৰথমতে কৰিম x³ যদি থাকে মাইনাছত তেনেহ'লে -1 হ'ব। কেনেকৈ হ'ব এইটোতো গম পালে, তথাপিতো ইয়াত মই দেখাই দিছোঁ যে -1 পূৰণ -1 পূৰণ -1, -1 তিনিটা পূৰণ হ'ব। চ' 1 1 1 তিনিটা পূৰণ কৰিলে 1 হয়, মাইনাছে মাইনাছে প্লাছ, প্লাছে মাইনাছে মাইনাছ, গোটেই তিনিটা পূৰণ কৰিলে মাইনাছ হয়। মানে তোমালোকে যেতিয়া 1 দেখিবা -1 তেতিয়া ওপৰত ঘাতটো চালে গম পাই যাবা। যদি এইটো 2য়ে হৰণ কৰিব নোৱাৰি তেনেহ'লে এইটোত মাইনাছ বহিব। যেনেকৈ 3টো আমি 2য়ে হৰণ কৰিব নোৱাৰোঁ। যদি 4 থকা হ'লে 2য়ে পাৰিলোঁ হ'লে তেনেহ'লে ইয়াত প্লাছ আহিলে হ'লে। চ' ইয়াৰ পিছত প্লাছ লিখিলোঁ, 3 লিখিলোঁ। প্ৰথমতে স্কুৱাৰকেইটা কৰিম। চ' ইয়াত 2 আছে, 2য়ে হৰণ কৰিব পাৰি মানে এইটো +1 আহিব। +1 মানে ডাইৰেক্ট 1 লিখি দিব পাৰি। তাৰপিছত প্লাছ এইটো আহিলে 3 × 1 ডাইৰেক্ট কৰি দিলোঁ, 3 × 1 3 হৈ গ'ল। তাৰপিছত মাইনাছে প্লাছে মাইনাছ হ'ল, ইয়াত মাইনাছ বহিব। তাৰপিছত +1। চ' এতিয়া আমি প্ৰথমতে এই পূৰণ থকা চিনটো কৰিম। -1 আছে, প্লাছ লিখিলোঁ, 3 × 3 হ'ল -3 +1। এতিয়া যদি চোৱা +3 আছে -3 আছে কাট খাই যাব, আৰু -1 আছে +1 আছে কাট খাই গ'ল, গোটেইখিনি কাট খাই গ'ল যেতিয়া আনচাৰ থাকিলে 0। চ' আনচাৰটো আমি পালোঁ 0। এতেকে আমাক কি উলিয়াব দিছিলে কুৱেশ্যনটোত ভাগশেষ। চ' এইটো হৈ গ'ল ভাগশেষ। ভাগশেষ আমি 0 পালোঁ ইয়াত। দেখিম এতেকে ভাগশেষ = 0 বা 0 বুলি কোৱা। তাৰপিছত সেনেকৈ ছেকেণ্ডটো আমাক দিছে 2 নম্বৰটোত আমাক দিছে x - 1/2। x - 1/2 সেনেকৈ অথনিৰ নিচিনাই কৰিম যে এইটো আমি প্ৰথমতে 0 বুলি লিখি ল'ম, x - 1/2 = 0। চ' x = কিমান হ'ব, এই সমান চিন এইফালে লৈ যাম, এইটো মাইনাছ আছে এইফালে আহি গ'ল প্লাছ হৈ গ'ল, +1/2 আৰু প্লাছটো তোমালোকে নিলিখিলে হ'ব। চ' অথনিৰ নিচিনাই px বুলি লিখিম। গোটেই নাম্বাৰটো এবাৰ তোমালোকে লিখি ল'বা, 3 + 3x² + 3x + 1। চ' এইটো হৈ গ'ল অৰিজিনেল নাম্বাৰটো যোনটো কুৱেশ্যনত দিয়া আছিলে। মানে এই কুৱেশ্যনটো আমি বাৰে প্ৰতি লিখি থাকিব লাগিব, কাৰণ প্ৰত্যেকটো ওপৰত এবাৰ এবাৰ এইটো লিখিব লাগিব। এতিয়া এই নাম্বাৰটো বহাই ল'লোঁ। এতিয়া x জেগাত আমি কি লিখিম, বহাম 1/2। px জেগাত আমি লিখিম 1/2। এইটো লিখিম 1/2 ব্ৰেকেটত কিউব প্লাছ 3 × 1/2 স্কুৱেৰ, তাৰপিছত প্লাছ 3 × 1/2 প্লাছ 1। এইখিনিলৈকে হৈ গ'ল। চ' এতিয়া আমি ইয়াক সমাধান কৰিম। 3 ব্ৰেকেটত আছে মানে কি 1/3 ওপৰতো আছে আৰু তলতো আছে 1/3। তাৰপিছত প্লাছ আহিলে 3টো লিখিলোঁ,
2 মানে হৈছে 1 ৰ ওপৰটো 2 আছে আৰু ইয়াত 2 ওপৰটো পাৱাৰ 2 আছে তাৰপিছত প্লাছ এইটো পূৰণ কৰি দিম সিধা সিধি 3 গুণ 3 হৈ গ'ল আৰু তলত ইয়াৰ একো নাই মানে 1 আছে 1 2 গুণ 2 তাৰপিছত প্লাছ 1 সো এইখিনি কৰাৰ পিছত আমি নেক্সট কৰিম যে 3 গুণ 3 হয় আৰু তাৰপিছত 2 3টা পূৰণ কৰিলে কিমান হ'ব 2 3টা যদি আমি পূৰণ কৰোঁ 2 * 2 * 2 2 2 গুণ 4 4 2 গুণ 8 টোটাল 8 হ'ব সো ইয়াত 8 লিখিম প্লাছ 3 ইনটু এটা তোমালোকে ব্ৰেকেট ইয়াত দিব পাৰা যে 1 ৰ লগত স্কয়াৰ কৰিলে 1 হয় 2 স্কয়াৰ কৰিলে 4 হয় এটো হৈ গ'ল প্লাছ তাৰপিছত 3/2 আহিলে প্লাছ 1 ইয়াৰ পিছত 1/8 লিখিলো তাৰপিছত প্লাছ লিখিলো এটো পূৰণ কৰি দিম 4 হ'ব ওপৰত হ'ব 3 গুণ 3 প্লাছ 3/2 আহিলে তাৰপিছত প্লাছ 1 এতিয়া এইখিনি গুটেখিনি প্লাছ আহি গ'ল এতিয়া তোমালোকে এইখিনি ডাইৰেক্ট সিধা সিধা প্লাছ কৰি দিব নোৱাৰা এতিয়া ল'ব লাগিব আমি লসাগু সো এই গুটে কিটাৰ লসাগু উলিয়াম লসাগু কেনেকৈ উলিয়াব লাগে গম পালে যে গুটে কিটা তলত থকা কিটা লিখিলাম 4 2 আৰু ইয়াত তলত একো নাই মানে 1 আছে সো 1 এই গুটে 4টা নম্বৰ লিখি ললো ইয়াক হৰণ কৰিম আমি 2 এ কৰিলো ফাৰ্স্ট গুটে কিটাক 2 এ হৰণ কৰিব পাৰি 2 4 গুণ 8 2 2 গুণ 4 2 গুণ 2 আৰু 1 2 এ কৰিলো 2 2 4 2 1 1 আৰু 1 তাৰপিছত এটো যদি 2 এ কৰিলো 2 1 1 এটো 1 হল এটো 1 হল সো এটাকে লসাগু কিমান হল LCM যদি উলিয়াও মানে লসাগু মানে ইংলিশত LCM কয় 2 * 2 * 2 আৰু 1 কিটা পূৰণ কৰি লাভ নাই 2 2 গুণ 4 4 2 গুণ 8 সো LCM ওলালে 8 এতিয়া 8 8 হৰণ কৰিলে গম পাইছা না এতিয়া 8 8 হৰণ কৰিব লাগিব ওপৰত 1 টো আছে 1 লিখিলো 8 8 হৰণ কৰিলে 1 হয় এটো হৈ গ'ল প্লাছ আহিলে 4 এতিয়া 4 8 হৰণ কৰিলে 4 এ দুবাৰ কৰিব পাৰি 2 লিখিলো ওপৰত 3 আছিল 3 লিখি দিলো প্লাছ আকৌ 2 এ 8 হৰণ কৰিম 4 এ 2 এ কৰিলে 4 বাৰ যাব তাৰপিছত ইনটু ওপৰত 3 আছিল 3 টো আমি লিখি দিলো আকৌ ইয়াত একো নাই মানে তলত 1 টা আছে 1 এ এটা হৰণ কৰিলে 8 বাৰ কৰিব পাৰি 8 লিখিম তাৰপিছত ইনটু এফলে ওয়ার্ড ওপৰত 1 টা আছে 1 লিখি দিলো সো এতিয়া নেক্সট হ'ব তলত 8 থাকিব ওপৰত থাকিব 1 গুণ 1 প্লাছ এইটা গুটে কিটা পূৰণ কৰি দিম 3 কৰিলে 3 2 গুণ 6 প্লাছ 4 3 গুণ 12 প্লাছ 8 গুণ 8 সো এতিয়া 8 হল আৰু ওপৰত গুটে কিটা যদি প্লাছ কৰো 12 আৰু 8 কৰিলে 20 হয় 26 27 27/8 এটো হৈ গ'ল ইয়াৰ আনসাৰটো আমি ইয়াত লিখি দিম এটাকে তলত লিখিবা মই ইয়াতে লিখি দিছো এটাকে ভাগশেষ equal to 27/8 এটো হৈ গ'ল ইয়াৰ আনসাৰটো 27/8 ইয়াৰ পিছত আমাক 3 নম্বৰটো দিছে x হ'ল x অকল x দিছে তেনেহলে আমি এটো কেনে কৰিম যে গমলে x = 0 বুলি লিখিলাম আৰু ইয়াত কৰিবলৈ একোৱে নাই সো x = 0 হ'ব সো আমি যেতিয়া এই সমাধানটো পাম সো ইয়াত লিখি দিম প্ৰথমতে px অথনি নিচিনা = x³ + 3x² + 3x + 1 এই কোৱেশ্চনটো আমি ফাৰ্স্ট লিখি লৈছো ইয়াৰ এতিয়া x ৰ জায়গাত আমি 0 বহাম p0 = এটো জায়গাটো 0 হল 0 তাৰ পিছত 3 * 0 বহালো তাৰপিছত 3 * 0 বহালো এও তোমালোকে পূৰণ থাকিলে ব্ৰেকেট দি দিব পাৰা +1 এতিয়া 0 লগত 0 কিউব কৰিলেও 0 হয় এটো 0 হৈ গ'ল তাৰপিছত প্লাস 0 লগত যিকোনো বস্তু পূৰণ কৰিলে 0 হয় আৰু 0 লগত 3 ইনটু কৰিলে 0 হয় +1 ইয়াৰ গুটেখিনি 0 খিনিটো কামে নাই এটো আহিলে অকল +1 বা তোমালোকে অকল 1 বুলিও লিখিব পাৰা 1 হল তেনেহলে এটাকে ভাগশেষ বা বাকিটো হৈ গ'ল 1 এটাকে লিখিম ভাগশেষ = 1 ইয়াৰ পিছত আমাক 4 নম্বৰটো দিছে 4 নম্বৰটো আমাক দিছে x + pi x + pi দিছে সো এটো আমি কৰিম অথন আগৰ নিচিনা যে ফাৰ্স্ট লিখিলাম যে x + pi = 0 তেনেহলে এই পাইটো আমি এফালে লৈ যাম x = 0 প্লাস লে এফালে গল মাইনাস হৈ গল -pi হৈ গল
মানে x ইকুৱেল টু মাইনাছ পাই সো x ৰ ভ্যালু পাই গলো সো এতিয়া আমি হে আগৰ নিচিনা px লিখিম গোটে নাম্বাৰটো লিখিলম অৰিজিনালি যোনটো কোৱেশ্যনত দিয়া আছিল এটো লাগে হৈ গল এতিয়া আমি x ৰ জায়গাত লিখিম মাইনাছ পাই এফালে p টো লিখি লব নে পাহৰিব তাৰ পিছত x ৰ জায়গাত লিখিম মাইনাছ পাই কিউব প্লাস 3 ইনটু x ৰ জায়গাত লিখিম পাই না মাইনাছ পাই কাৰণে ব্ৰেকেটটা লাগিলে স্কয়াৰ তাৰ পিছত প্লাস 3 ইনটু মাইনাছ পাই প্লাস 1 গোটেইখিনি পতা হৈ গল এতিয়া আমি কি কৰিম যে পাই ওপৰত ঠিক আছে মানে গম পালে যে এটো কি হ'ব যে মাইনাছ পাই কিউব তাৰ পিছত প্লাস আহিলে এটা ইয়াত কৰিবলগীয়া একোৱে নাই যে পাই স্কয়াৰ আছে তেনেহলে ইয়াত মাইনাছ আছে ইয়াত একো নাই মানে প্লাস আছে প্লাসে মাইনাছে কি হ'ব মাইনাছ হ'ব পাই আৰু 3 যদি পূৰণ কৰি দিও 3 পাই হৈ যাব আৰু স্কয়াৰ এটা আছিল স্কয়াৰ হৈ গল তা প্লাস আহিলে ইয়াত প্লাস চিহ্ন হ'ব মাইনাছে প্লাসে মাইনাছ হ'ল 3 ইনটু পাই কৰি দিলে 3 পাই হৈ গল প্লাস 1 ইয়াৰ পিছত নেক্সট স্টেপ হ'ব মাইনাছ পাই কিউব এটো সেম হ'ব তাৰপিছত এটো মাইনাছে প্লাসে মাইনাছ হ'ল 3 পাই স্কয়াৰ তাৰপিছত মাইনাছ 3 পাই আহিলে আৰু এটো প্লাস 1 সো এটো হৈ গল ইয়াৰ গুটেটো ইয়াত আৰু কৰিবলগীয়া একো নাই কাৰণ ইয়াত তোমালোকে আৰু একো কৰিবই নোৱাৰা এনেকে লিখি দিম এটাকে ভাগ 1 ইকুৱেল টু মাইনাছ পাই কিউব মাইনাছ 3 পাই স্কয়াৰ মাইনাছ 3 পাই প্লাস 1 এটো হৈ গল ইয়াৰ ভাগ 1 টো সো ইয়াৰ পিছত আমাক 5 নম্বৰটো দিছে যোনটো লাষ্ট হয় ইয়াৰ 5 নম্বৰটো আমাক দিছে 5 প্লাস 2x এতিয়া আমাক 5 প্লাস 2x দিছে প্ৰথমতে লিখিলাম যে 5 প্লাস 2x ইকুৱেল টু 0 এটা 0 লিখাৰ পিছত প্ৰথমতে আমি 2x টো এফালে থৈ দিম আৰু এটো সমান চিহ্ন এফালে লৈ যাম 5 টো প্লাস আছে এফালে গল -5 হৈ গল তাৰপিছত এতিয়া x টো অকলে থৈ দিম এটো -5 হৈ গল 0 লগত -5 কৰিলে -5 হ'ব তাৰপিছত এফালে এটো 2 টো পূৰণ হৈ আছে এফালে গল হৰণ হৈ গল এটো হৈ গল x ৰ ভ্যালু সো এতিয়া আমি প্ৰথমতে লিখিম যে px ইকুৱেল টু গোটে নাম্বাৰটো কোৱেশ্যনত যোনটো দিয়া আছে এটো লিখিলাম অৰিজিনালটো প্লাস 3x প্লাস 1 এই নাম্বাৰটো বাৰেপতি লিখিব লাগিব প্ৰত্যেকটো কোৱেশ্যনৰ আগত এতিয়া x ৰ জায়গাত আমি কি লিখিম -5/2 আৰু এফালে p টো বহাব নাপাহৰিবা মই বাৰেপতি পাহৰি গৈছো সো -5/2 হল তাৰপিছত ওপৰত কিউব হল তাৰপিছত প্লাস আহিলে ইয়াত আহিলে 3 ইনটু x দিছে ন এটো ডাঙৰ ব্ৰেকেট এটা আহিব কাৰণ মাইনাছ আছে -5/2 স্কয়াৰ তাৰপিছত ব্ৰেকেট ক্লোজ প্লাস 3 ইনটু x মানে হৈছে -5/2 এটো দুটা চিন আছে কাৰণে ব্ৰেকেট দিলো তাৰ পিছত এটো হৈ গল তাৰপিছত +1 সো ইয়ালৈকে কমপ্লিট এতিয়া আমি সমাধান কৰিব লাগিব এটা প্ৰথমটো চোৱা প্ৰথমৰ তলত 2 আছে আৰু ওপৰত -5 এটো তোমালোকে এনেকে চাই ল এটা 3 আছে যেটা 3 থাকিব মানে তলত যেহেতু ব্ৰেকেটত আছে মানে 3 ৰ ওপৰটো আছে 3 ৰ তলতো আছে এটো মানে কমন দিছে ব্ৰেকেটত দিছে এতিয়া ওপৰটোত আমি এবাৰ লিখি দিম আৰু তলটোত এবাৰ লিখি দিম প্লাস হেনেকে বাকি কিটাও কৰি লম যে 3 টো লিখি ললো ইনটু -5 দিয়া আছে এটো ওপৰটো হৈ গল আৰু তলটোটো স্কয়াৰ লিখি দিলো প্লাস লিখিলো এটোটো কৰিবলৈ একোৱে নাই এটো ডাইৰেক্ট সিধা সিধি কৰি দিব পাৰো যে ওপৰগিটা পূৰণ কৰি দিম তলগিটা পূৰণ কৰি দিম সো ইয়াত আহিলে 5 3 গুণ 15 আৰু মাইনাস আছে ইয়াত একো নাই মানে প্লাস আছে প্লাসে মাইনাসে মাইনাস আৰু 2 ইয়াত তলত একো নাই মানে 1 2 গুণ 2 আৰু +1 সো এটো লৈকে হৈ গল এতিয়া নেক্সট কৰিব কাৰণে আমাক পেজ এখন লাগিব এতিয়া ইয়াৰ পিছৰ স্টেপ খিনি হ'ব যে এটো আমি 5 তিনটা পূৰণ কৰিব লাগিব এটা 5 তিনটা পূৰণ কৰিলে কিমান হয় ইয়াতে মই লিখি দেখাইছো যে -5 পূৰণ -5 পূৰণ -5 হয় না তিনটা আমি যদি পূৰণ কৰো কি পাম 5 5 কৰিলে 25 পাম 25 * 5 কৰিলে কিমান পাম 5 5 5 5 5 2 10
5 5 পঁচিছ 2 বাকি থাকিলে 5 2 গুণ 10 10 দিয়ে 12 মানে 125 পাম গম পালা এই তিনটা পূৰণ কৰিলে 125 পাম 125 মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস মানে মাইনাসে মাইনাসে প্লাস হৈ গল আকৌ প্লাসে মাইনাসে মাইনাস হৈ গল সো ইয়াৰ আনসাৰ পাম মানে -125 সো ইয়াৰ জেগাত আমি লিখিম -125 2 3টা কৰিলে কিমান হ'ব গম পালে যে 2 3টা যদি কৰো 4 4 2 8 ইয়াত আহিব 8 তাৰপিছত প্লাস এটো আহিলে 3 3 ইনটু আহিলে তাৰপিছত 5 দুটা কৰিলে কিমান গম পালে 5 5 25 হৈ গল সো দুডাল চিন আহিলে মাইনাসে মাইনাসে প্লাস হৈ গল সো প্লাস 25 আহিব 2 2 স্কয়াৰ কৰিলে 4 হ'ব এটো হৈ গল ইয়াত খতম প্লাস আহিলে এটো -15/2 তাৰপিছত এটো আহিলে +1 সো ইয়ালৈকে হৈ গল এটা নেক্সট আমি কি কৰিম যে এইটো নম্বৰ সেম লিখি থৈ দিম 8 -125 এতিয়া এইকেইটা নম্বৰ সলভ কৰিম এতিয়া এইটো গম পালে ওপৰৰ লগত উপৰকেইটা পূৰণ কৰিম 25 তিনটা কিমান হ'ব দুটা হলে 50 হয় তিনটা হলে 75 75 তাৰপিছত তলত 4 প্লাস নহয় মাইনাস আছে এসা মাইনাস প্লাস মাইনাসে প্লাসে মাইনাস সো ইয়াৰ আহিলে 15 আৰু তলত আহিলে 2 আৰু +1 সো এতিয়া অথনি নিচিনা লখাগু উলিয়াম 8 আছে 4 আছে 2 আছে লখাগু 8 হ'ব অথনি কিটা উলিয়াওতে 8 এ পালো হেতু কাৰণে আৰু যদি বিশ্বাস নহয় তোমালোকে এনেকৈ কৰি চাব পাৰা 2 কৰিলো 2 4 8 2 2 4 2 1 আৰু 1 তাৰপিছত 2 1 কৰিলা 2 2 2 1 1 1 তাৰপিছত এইটো 2 কৰিলা 1 1 1 1 সো 2 2 গুণ 4 4 2 গুণ 8 গম পালা এলসিএম হ'ব 2 * 2 * 2 = 8 সো লখাগু 8 পাম 8 লিখিলো এতিয়া 8 8 হৰণ কৰিলে 1 হয় 1 লিখিলো ওপৰত জি আসলে লিখি দিম -125 এটা গল ফার্স্ট তাৰপিছত দিছে প্লাস চিন প্লাস বহালো এটা সেকেন্ডটো দিছে 4 4 4 এ 8ক ডিভাইড কৰিলে কিমান হ'ব 4 এ 8ক 2 ইনটু ওপৰত জি আছে 75 তাৰপিছত মাইনাস চিন আছে মাইনাস বহালো 2 এ 8ক ডিভাইড কৰিলে কিমান পাম 2 এ যদি 8ক ডিভাইড কৰো 4 পাম তাৰপিছত 4 ইনটু ওপৰত 15 আছে তাৰপিছত ইয়াত তলত একো নাই মানে 1 আছে 1 এ 8ক ডিভাইড কৰিলে ইয়াত চিনডাল বহাইলো প্লাস আহিব 1 এ 8ক ডিভাইড কৰিলে 8 হয় আৰু 8 ইনটু 1 ওপৰ 1 আছে কাৰণে 1 লিখি দিলো সো ইয়ালৈকে হৈ গল এতিয়া আৰু বাকি যোনখিনি থাকি গল এই গোটেইখিনি আমি কৰিব লাগিব এতিয়া বাকি থাকি গল যে এইখিনি উপৰখিনি পূৰণ কৰি দিম তলত 8 টো লিখিলো এতিয়া এই গোটেইটো নম্বৰ পূৰণ কৰিলে একৰ লগত যি কোনো নম্বৰ পূৰণ কৰিলো একেটাই সেম হয় 1 ৰ লগত -125 কৰিলে -125 এ হ'ব প্লাস আহিলে তে 75 দুটা কৰিলে কিমান হ'ব এতিয়া 75 দুটা কৰিলে কিমান হ'ব কৈ চাব লাগিব তে 75 * 7 2 5 2 10 0 1 7 2 14 কে 15 75 দুটা কৰিলে 150 হয় সো ইয়াত আহিলে 150 মাইনাস 15 4টা 15 দুটা কৰিলে 30 হয় আৰু 4টা কৰিলে 60 হয় তাৰপিছত প্লাস আহিলে 8 ৰ লগত 1 ইনটু কৰিলে 8 হয় সো এতিয়া আমি কি কৰিম যে প্লাস কিটা একেলগত লিখিলাম মাইনাস কিটা একেলগত লিখিলাম এটা প্লাস কিটা ফার্স্ট লিখি লৈছো ইয়াৰ আগত একো নাই ইয়াৰ আগত প্লাস চিন আছে এটো লিখি লৈছো 150 আৰু প্লাস 8 লিখি ললো আৰু তাৰপিছত মাইনাস থকা কিটা লিখিম -125 আৰু -60 এতিয়া 8 আহিলে তলত এটো যদি প্লাস কৰো 158 হ'ব আৰু এইকিটা মাইনাসে মাইনাসে কি হয় প্লাস হয় সো 125 ৰ লগত 60 প্লাস কৰিলে কিমান হ'ব 5 এফিলে আহিব যে 6 2 কৰিলে 8 হয় আৰু এফিলে 1 185 হ'ব এতিয়া তোমালোকে প্লাস মাইনাস কৰিলে মনত থবা যে ডাঙৰটো আগত যি চিন আহে হেতু চিন বহে এতিয়া প্লাস এতিয়া মাইনাসে মাইনাসে প্লাস হল ইয়াত প্লাস লিখি দিলে নহব ইয়াত ডাঙৰটো চাব লাগিব ডাঙৰ হৈছে 125 125 ৰ আগত মাইনাস আছে এতিয়া মাইনাস বহিব ইয়াত সো এতিয়া কি কৰিম যে মাইনাস ইয়াত একো নাই মানে প্লাস আছে প্লাসে মাইনাসে মাইনাস হল এতিয়া মাইনাস কৰিলে কিমান হ'ব 1 এটো পা মাইনাস কৰি চাব লাগিব ডাঙৰটো ওপৰত লিখিবা সৰুটো তলত এতিয়া মাইনাস যদি কৰো ইয়া পা 1 ধাৰলাম এটো 15 হৈ গল 15 পা 8 গলে 9 10
5 7 হ'ব তাৰপিছত এইটো ইয়াক 8 আছিলে 1 লৈ লিলো 7 হৈ গ'ল মানে 1 ইয়াৰ পৰা ধাৰ লৈছিলোঁ যে 7 হৈ গ'ল 7 ৰ পৰা 5 কৰিলে 2 হয় আৰু এইটো 27 হৈ গ'ল 27 কিন্তু এতিয়া চোৱা ডাঙৰটো আগত কি চিন আছে এতিয়া প্লাস মাইনাস কৰিলে ডাঙৰটো আগত যি চিন আহে হেতুৱে বহে এতিয়া ইয়াত ডাঙৰটো হৈছে 185 185 ৰ আগত মাইনাস চিন আছিল এটো কাৰণে কৈছো -27 ডিভাইডেড বাই 8 এটো হৈ গ'ল ইয়াৰ ভাগশেষটো এতিয়া লিখিম এতেকে ভাগশেষ ইকুৱেল টু -227 ডিভাইডেড বাই 8 এটো হৈ গ'ল ইয়াৰ আনসাৰটো ইয়াৰ পাছত আমাক 2 নম্বৰখিনিত দিছে 2 নম্বৰ প্ৰশ্নটোত দিছে যে x কিউব -ax স্কয়াৰ + 6x - x x - x এৰ হৰণ কৰিলে পোৱা ভাগশেষ উলিওৱা ইয়াৰ নিচিনাই দিছে ভাগশেষ উলিয়াবলৈ কিন্তু ইয়াত আমাক দীঘলকে লিখি দিলে একেটাই প্ৰথমতে এইটো px বুলি ধৰি লম তাৰপিছত এইটোৱে আমি x ইয়াৰ পৰা x ভ্যালুটো উলিয়াই লম সো ফার্স্ট আমি লিখি লৈছো যে 2 নম্বৰ ফার্স্ট আমি লিখিলাম যে এইটো px টো জায়গাত আমি লিখিম x কিউব -ax স্কয়ার + 6x - a এইটো আমাক দিছিলে এইটো লিখি ললো এতিয়া যে আমাক x - a দিছে x - a টো কি হয় এতিয়া আমি এই কোৱেশ্চনত আমি এবাৰ লিখিছিলো যে x - a টো ইয়াত বহিব ইয়াত বহাটো আমি ভাজক বুলি কওঁ তো তেনেহলে আমাক ভাজকটো দি দিয়া আছে কোৱেশ্চনত সো ইয়াত আমি লিখিম যে ভাজকটো আমাক কি দিছে x - a হৈ গ'ল এতিয়া x - x যেতিয়া দিছে মানে x - a এতিয়া লিখিম যে x - a = 0 আগলে যোনখিনি এইখিনি কৰি আহিছিলো যে সেইখিনি নিচিনা সেমে হয় এতিয়া আমি কি কৰিম x টো এফালে থৈ দিম এইটো সমান চিহ্ন এফালে লৈ যাম মাইনাস টো এফালে গলে প্লাস হৈ যাব প্লাস a আহি যাব x = মানে a হয় এতেকে p x ৰ জায়গাত আমি কি লিখিম x ৰ জায়গাত লিখিম a = এইটো x ৰ জায়গাত লিখিম a কিউব হৈ গ'ল - a পূৰণ a স্কয়াৰ হৈ গ'ল প্লাস এইটো আহিলে 6 * x আছিলে x ৰ জায়গাত আমি লিখিম a তাৰপিছত -a হৈ গ'ল এতিয়া x a মানে হৈ গ'ল a কিউব তাৰপিছত মাইনাস আহিলে সো x ইয়াত a আছে a * a স্কয়াৰ মানে a কিউব হ'ব মানে এইটো এনেকে ধৰা এইটো এনেকে ধৰণৰ ধৰিছো a 2 ইয়াত একো নাই মানে 1 আছে যেতিয়া এনেকুৱা হ'ব এটা ফৰ্মুলা আছে a মানে mn যেতিয়া এনেকে হ'ব a 1 এইটো ওপৰ দুটা প্লাস হবে এই তলৰ দুটা কমন আহি যায় আৰু ওপৰ দুটা প্লাস হৈ যায় 2 + 1 কৰিলে 3 হৈ যায় সো a টু দি পাৱাৰ 3 আহি যায় a টু দি পাৱাৰ 3 হৈ গ'ল তাৰপিছত প্লাস মানে a ইয়াত এটা আছে ইয়াত দুটা আছে a টোটাল মিলাই কিনে a তিনটা হৈ গ'ল হেনেকুৱা টাইপৰ মনত থৈ দিবা তাৰপিছত প্লাস আহিলে 6 আৰু a আছে মানে 6a হৈ গ'ল আৰু -a আহি গ'ল এতিয়া চা এই দুটা পাৱাৰ সেম আছে এইটো প্লাস আছে মাইনাস আছে প্লাসে মাইনাসে মাইনাস হৈ গ'ল মানে কাট খাই গ'ল আৰু বাকি থাকিলে 6টা আৰু ইয়াত এটাই 6টা এৰ পৰা এটাই মাইনাস কৰিলে কেটা হয় 5টা 5a আৰু ডাঙৰ আগত প্লাস চিন আছে এটো মানে প্লাস নি লিখিলে হ'ব সো আনসাৰটো আহিলে 5a সো এটাকে আমি লিখি দিম যে এটো হৈ গ'ল ইয়াৰ যোনটো আমাক উলিয়াব দিছে কোৱেশ্চনটোত ভাগশেষ উলিওৱা ভাগশেষটো হৈছে 5a লিখিম এটাকে ভাগশেষ = 5a এটো হৈ গ'ল ইয়াৰ আনসাৰটো ইয়াৰ পিছত 3 নম্বৰটোত আমাক দিছে 7 + 3x এটো হৈ গ'ল তোমাৰ ভাজক তাৰ পিছত এইটো দিছে 3x কিউব + 7x ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা যদি উৎপাদক হয় তেনেহলে ইকুৱেল টু 0 পাম যদি ইকুৱেল টু 0 নাপাও বা 0 নাপাও তেনেহলে আমি গম পাম যে এটো উৎপাদক নহয় মানে এটো কৰি চালে গম পাম এই আগৰ নিচিনাই কৰিবা সেম প্ৰসেস প্ৰথমতে লিখি লৈছো এটো 3 এটো আমি ধৰিম ইয়াত তোমালোকে ধৰা এটো ভাজক হয় আৰু এটো হৈছে px এনেকৈ আমি এটো px বুলি লিখো যে px টো হ'ব এটো 3 এটো মাইনাস টো কপাই গ'ল 3x কিউব + 7x এটো হৈ গ'ল px আৰু এটো হৈ গ'ল ভাজক ভাজকটো আমাক দিছে 7 + 3x এটো ভাজক হৈ গ'ল এতিয়া ভাজক ইকুৱেল টু আমি 0 বুলি লিখিম গম পাইছে অথনিবা কৰি আছো এতিয়া ফৰ্ম 3x টো এফালে থলো এই নাম্বাৰটো এফালে লৈ যাম এটো 7 আছে প্লাসত এফালে আহিলে -7
তাৰপিছত x টো অকলিয়া কৰিম এইফালে -7 এইফালে 3 টো পূৰণ হৈ আছে এইফালে আহি গ'ল হৰণ হৈ গ'ল সো x ৰ ভ্যালু পাই গলো -7/3 আৰু এইটো ইয়াত আমি বহাই দিম এতেকে p x ৰ জায়গাত আমি বহাম 7/3 আৰু 7/3 বহালে আমি পাম যে 3 ইনটু এটো x কিউব আছে ন x ৰ জায়গাত আমি লিখিম -7/3 আৰু এটো আহি গ'ল ওপৰত কিউব তাৰপিছত প্লাস আহিলে 7 আহিলে ইনটু x ৰ জায়গাত আমি লিখিম -7/3 আৰু এটো হৈ গ'ল ডাঙৰ ব্ৰেকেটটা এতিয়া 3 টো 3 নিচিনাই লিখি দিম আৰু এটো গম পালে ন যেতিয়া ব্ৰেকেটত কিউব কমন থাকিব ওপৰতো 3 এ মানে হৈ আছে আৰু তলতো 3 টো পাৱাৰত আছে পাৱাৰ মানে ঘাত আছে সো এতিয়া আমি লিখিম -7/3 এটো অকলিয়াকে লিখি লৈছো ওপৰতো 3 কৰিম তলতো 3 কৰিম এটো ব্ৰেকেটত দি দিবা মাইনাস আছে কাৰণে তাৰপিছত প্লাস এটো আহিলে তোমাৰ 7 ইনটু -7/3 আৰু এটো আহি গ'ল ব্ৰেকেট ইয়ালৈকে হৈ গ'ল এতিয়া আমি সলভ কৰিম যে 3 ইনটু এতিয়া 7 3 কৰিলে কিমান হয় যে -7 টু দি পাৱাৰ 3 দিছে হয়নে মানে হৈ গ'ল -7 তিনটা পূৰণ কৰিব লাগিব -7 আৰু -7 এতিয়া 7 7 কৰিলে 49 হয় 49 ইনটু 7 কিমান হয় 7 9 63 3 6 থাকিলে 7 4 28 29 30 31 32 33 34 মানে আনসাৰটো হৈ গ'ল 343 আৰু মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস আহিলে -343 ইয়াত লিখিম আমি -343 তাৰপিছত 3 কিউব কৰিলে কিমান হয় 3 ইনটু 3 ইনটু 3 হয় 3 3 9 9 3 27 27 প্লাস এটো ব্ৰেকেটত আহিব কাৰণ মাইনাস আছে প্লাস আহিলে তাৰপিছত এইগিটা উপৰগিটা পূৰণ কৰি দিম তলগিটা পূৰণ কৰি দিম 7 7 কৰি দিলে 49 হৈ গ'ল মাইনাসে প্লাসে মাইনাস আহিলে এইটো আহিলে 3 তাৰ পিছত এতিয়া এইটো আহিলে 27 এইটো আমি ডাইৰেক্ট কাটি দিব পাৰিম 27 ক 3 এ কাটিম 3 এ গুণ 3 3 9 27 সো ইয়াত আহিলে 9 আৰু ওপৰত আহিলে -343 আৰু 1 লগত ইনটু কৰি দিলে একেটাই নম্বৰ হয় আৰু এটো মাইনাস আছে এটো প্লাস আছে মাইনাসে প্লাসে মাইনাস সো এটো আহিলে 49 আৰু এটো আহিলে 3 আৰু 3 আৰু 9 ৰ আমি লসাগু ল'ব লাগিব 3 আৰু 9 ৰ লসাগু ল'লে 9 এ হ'ব এটা তথাপিটো কৈ চাও যে 3 এ কৰিলো 3 3 9 3 1 3 কৰিলো 3 1 1 সো এতিয়া যদি এলসিএম উলিয়াও 3 ইনটু 3 হৈ গ'ল 3 3 কৰিলে 9 হৈ গ'ল মানে 3 ইনটু 3 কৰিলো 9 হৈ গ'ল আৰু এইকিটাটো পূৰণ কৰিব দৰকাৰ নাই সো 9 এ কৰিলো 9 এ 9 ক ডিভাইড কৰিলে 1 হয় আৰু ওপৰত আছিল যোনটো হেতু লিখি দিম 343 এটো হৈ গ'ল ফাৰ্ষ্টটো তাৰপিছত আহিলে মাইনাস এই মাইনাস চিহ্নডাল আহিলে তাৰপিছত 3 এ ঠিক কৰিলে ডিভাইড 3 হ'ব 3 আমি 9 ক 3 তিনিবাৰ ডিভাইড কৰিব পাৰো সো 3 আহিলে তাৰপিছত এইফালে আহিলে 49 এতিয়া আমি কৰিম এটো বহুত দীঘল হৈ গৈ আছে কিন্তু কৰিব লাগিব উপায় নাই 9 লিখিলো এতিয়া এটো লগত একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে একেটা সেম নম্বৰ আহে 343 আহিলে এইটো মাইনাস চিহ্ন আহিলে 49 ইনটু 3 মানে কিমান হয় এতিয়া ইয়াত কৈ চাম 49 ইনটু 3 9 3 27 হয় 2 4 3 12 12 2 14 এলে 147 এটা মাইনাস দুটাত আছে মাইনাসে মাইনাসে প্লাস হৈ যাব এটো চিন্তা কৰিব দৰকাৰ নাই 9 আহিলে এটা মাইনাসে মাইনাসে প্লাস হৈ গ'ল এতিয়া মানে 343 আৰু 147 প্লাস হ'ব মাইনাসে মাইনাসে প্লাস হয় 7 plus 3 কৰিলে 10 হয় 0 1 4 4 8 9 3 1 4 আনসাৰটো আহিলে 490 কিন্তু এতিয়ালৈকে হোৱা নাই কাৰণ আমি মনত থবা যে ডাঙৰটো আগত যি চিন আছে হেতু বহাব লাগিব প্লাস মাইনাস কৰিলে এতিয়া ইয়াত সবচে ডাঙৰটো হৈছে এটো ইয়াৰ আগত মাইনাস চিন আছে সো আনসাৰটো আগত মাইনাস চিন বহিলে এতিয়া আমি এই নম্বৰটো 3 এ কাটিব পাৰো নেকি চাই লও বা 9 এ কাটিব পাৰিম নেকি যে 3 এ যদি 9 এ কাটো 19 হ'ব এটো আমি কৰিব নোৱাৰো এটোৱে হৈ গ'ল ইয়াৰ আনসাৰটো আমাক উলিয়াব দিছিলে কি ইয়াত 3 নম্বৰত আমাক উলিয়াব দিছিলে উৎপাদক হয় নে নহয় উলিয়াব দিছে সো আমি ইয়াত 0 পালো জানো 0 নেপালো ন 0 যদি নেপাও তেনে হলে উৎপাদক নহয় এতিয়া লিখিম এতেকে
এই গোটেই লাইনটো সেম লিখি দিবা ইয়াৰ পৰা যে এতেকে 7 plus 3x, 3x cube plus 7x or এটা উৎপাদক হয় না না হইছে না নহয় লিখিম কাৰণ আমি 0 নাপালো গম পালা না ইয়াত 0 নাপালো কাৰণে এটো উৎপাদক নহয় যদি 0 পোৱা হলে এটো উৎপাদক হল হলে 4 নম্বৰটো দিছে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা এটা প্ৰথম এক নম্বৰ কোৱেশ্চনটো লিখি লৈছো যে x কিউব minus 4x square plus 2x plus 5 x minus 2 ৰে ভাগ কৰিলে হল এটা আমাক কোৱেশ্চন দিয়া আছে সো আমি গম পালো এটু আৰু এটু আছে দুটা নম্বৰ দিয়া আছে সো আৰু আমি উলিয়াব দিছে ইয়াত কি উলিয়াব দিছে ভাগফল আৰু ভাগশেষ সো এতিয়া আমি এই দীঘল নম্বৰটো লিখিম ফাৰ্স্ট এনেকে যে x cube minus 4x square plus 2x plus 5 আমি এইটো নিয়মত ডিভাইড কৰিব লাগিব কাৰণ ইয়াত আমাক ভাগফল আৰু ভাগশেষ দুইটা উলিয়াব দিছে যদি যিকোনো এটা উলিয়াব দিয়া হলে আমি অথন নিচিনা প্ৰচেছটো px লিখি কেনে কৰি দিলো হলে কিন্তু যেহেতু আমাক ভাগফল আৰু ভাগশেষ দুইটা উলিয়াব দিছে সো আমি এনেকে কৰিব লাগিব এইটোৱে আমি হৰণ কৰিম এই ডাঙৰটো এতিয়া এইটো হৰণ কেনেকৈ কৰে যে প্ৰথম এই নম্বৰটো আছে এই নম্বৰটোৰ লগত এইটো নম্বৰ মিলাব লাগিব কেনেকৈ মিলাবা এতিয়া প্ৰথমতে যোনটো নম্বৰ দিছে সেইটো আমি ইয়াত কিনাৰত লিখিলাম x - 2 ইয়াত কেইবাটাও ধৰণত কৰা আছে কেইবাটাও ধৰণত কৰিব পৰা কিন্তু এইটো হৈছে সবচে উজু এটা ফাৰ্স্ট আমি এই নম্বৰটো লিখি ললো কাৰণ এই নম্বৰটোৱে বাৰেপতি লিখি দিব লাগিব হেতু মনত থবা এইটো লিখিলো ইয়াত x কিউব আছে ইয়াত x এটা আছে আৰু আমাক কেটা x লাগে ইয়াত টোটাল 3টা আছে মানে x আৰু দুটা লাগে x স্কয়াৰ লাগে এটা আমি পূৰণ কৰি দিম এটা এটো পূৰণ কৰিলে x এটা আৰু ইয়াত দুটা হল ইয়াত এটা টোটাল 3টা হৈ গল x কিউব হৈ গল এটো মাইনাস আছে ইয়াৰ আগত একো নাই মানে প্লাস আছে প্লাসে মাইনাসে মাইনাস 2x স্কয়াৰ কৰিলে 2x স্কয়াৰ হৈ গল এটো যোনটো আনসাৰ পালা হেতু ইয়াত লিখি দিয়া x কিউব minus 2x square আৰু এটো যোনটো পালা হেতু আমি ওপৰত লিখি দিম x square হল এতিয়া আমি কি কৰিম ইয়াত চিন কিটা উল্টা কৰি দিম ইয়াত একো নাই মানে প্লাস আছে এটো মাইনাস হৈ গল মাইনাস আছে এটো হৈ গল প্লাস আমলা মাইনাসে প্লাসে মাইনাস এটো হৈ গল 0 এটো হৈ গল প্লাস এটো হৈ গল মাইনাস প্লাসে মাইনাসে মাইনাস 4 পা 2 গল 2 2x square আহিলে আৰু x square টো সেম হল তাইছা এটো মাইনাসৰ আগত ডাঙৰ চিন আছে সো গটিকে ডাঙৰ চিনটো বহিব প্লাস মাইনাস কৰিলে হদাই ডাঙৰ চিনটো যত থাকে যোনটো নম্বৰ হে নম্বৰটোৱে বহে মানে নম্বৰটো আগত যোনটো চিন ডাঙৰ থাকে হেতু চিন বহে যেনেকৈ 4 টো হৈ গল মাইনাস কাৰণ সবচে ডাঙৰ চিন এটোৱে হয় এই দুটা ভিতৰত মাইনাস টো আহিলে তাইছা এটো আহিলে প্লাস 2x এটো তললে নামি আহিলে সো এতিয়া আমি আকৌ একেটাই নম্বৰ কৰিম যে এই নম্বৰটো আকৌ লিখিম এবাৰ x - 2 এবাৰ আমি এই নম্বৰটো চাব লাগিব ইয়াত 0 টো কাম নাই এটো নিলিখিলে হয় সো আমাক ইয়াত কি লাগে -2x স্কয়াৰ অকল x আছে আৰু মাইনাস এডাল লাগিব ইয়াত মাইনাস লাগিব মাইনাস চিনডাল দিলো 2 এটা লাগিব ইয়াত 2 টো নাই এইটো চাব লাগিব আমি এটো 2 নাই কাৰণে 2 দিলো x স্কয়াৰ মানে x দুটা আছে ইয়াত x কেটা আছে এটা আছে আমি আৰু এটা দিব লাগিব সো এতিয়া যদি পূৰণ কৰো আইবা মাইনাসে প্লাসে মাইনাস 2 ইয়াৰ একো না মানে 1 আছে 1 2 পূৰণ কৰিলে 2 হয় আৰু x যদি পূৰণ কৰো x স্কয়াৰ আহিব তাৰছত মাইনাসে মাইনাসে প্লাস হল 2 2 4 x ইয়াৰ একো না মানে x ৰ লগত এটো পূৰণ কৰিলে x হল মানে 2 2 4 হৈ গল 4x সো এটো আনসাৰ পাই গলো হৈ গল ইমান ভাবিব দৰকাৰ নাই এনেকৈ কৰিবা এতিয়া যোনটো এটো পালো মাইনাস এটো আমি ওপৰত লিখিম 2x - 2x লিখি দিলো এটো যোনটো আনসাৰ পালো এটো ইয়াত লিখি দিম 2x square plus 4x এতিয়া চিন কিটা চেঞ্জ কৰি দিম মাইনাস সে প্লাস লিখিলো প্লাস সে মাইনাস লিখিলো প্লাসে মাইনাসে মাইনাস হৈ গল এটো 0 হৈ গল এতিয়া এটো প্লাস সে এটো মাইনাস প্লাসে মাইনাসে মাইনাস হল 4 পা 2 গল 2 আৰু x আৰু ডাঙৰটো আগত মাইনাস চিন আছে এটো মনত থবা ডাঙৰটো আগত যি চিন থাকে এটোৱে বহে সো এতিয়া আমি এই নম্বৰটো নমাই আনিম plus 5 এই নম্বৰটো নমাইছিলে এবাৰ এইটো নম্বৰ নমালো নৰ্মেল হৰণৰ নিচিনা হয় কিন্তু ইয়াত অলপ বেলেগ ধৰণৰ আৰু এটো এতিয়া আকৌ এবাৰ লিখিম
x minus 2 এবাৰ আমাক কি লাগে 2 minus 2x লাগে x আছে minus নাই minus লিখিলো 2 লাগে 2 নাই 2 লিখিলো আৰু x তো আছিল ওপৰত হেতু কাৰণে x তো লিখিলো এটা পূৰণ যদি কৰো minus এ plus এ minus হল 2 ইয়াৰ কোনে মানে 1 আছে 2 1 2 তাৰছত এটো x minus এ plus 2 2 গুণ 4 সো এটো পালো আমি minus 2x plus 4 আমি কি হে কৈছিল এটো minus 2 টো ইয়াত লিখি দিম এটা কইলে কি হ'ব সিনডাল চেঞ্জ কৰিম minus 2 plus হৈ গল plus 2 minus plus এ minus এটো হৈ গল 0 তাৰ পিছত minus এ plus এ minus হল 5 বা 4 হল 1 আৰু ডাঙৰটো আগত প্লাস চিন আছে সো আনসাৰটো আহিলে +1 সো +1 আহিলে এটো হৈ গল বাকি আৰু ইয়াত কৰিবলগিয়া একো নাই সো এতিয়া আমি আমাক কোৱেশ্চনটো উলিয়াব দিছিলে কি যে ভাগফল আৰু ভাগশেষ যে আমি অথনিতে বুজাইছিলো এটো হৈছে ভাগফল আৰু এটো হৈছে ভাগশেষ এই কোৱেশ্চনটো একেবাৰে আমি ষ্টাৰ্টিংতে কৰিছিলো যে ভাগফল হৈছে ওপৰটো আৰু ভাগশেষটো হৈছে একেবাৰে লাষ্টত থাকি যাব এটো হ'ল ভাগফল আৰু এটো হৈছে ভাগশেষ লিখি দিম এতিয়া এতেকে এতিয়া আমি লিখিম এতেকে ভাগফল আৰু ইয়াত তলত লিখিম ভাগশেষ এটা ভাগফলটো কি লিখিম ওপৰত যোনটো পালো x স্কয়াৰ minus 2x minus 2 এই ওপৰটো ভাগফল আৰু ভাগশেষ মানে যোনটো থাকি গল 1 এটা হ'ল ভাগশেষ সো এই আনসাৰ আমি এটো এনেকে হৰণ কৰিব লাগিব সো নেক্সট আমি হেনেকে কৰিম 2 নম্বৰটো আমাক দিছে এটো বাৰে পৰি লিখি না যাও এটা আমি ডাইৰেক্ট পাতি যাম আৰু এটো আছে প্ৰথম কৈছিল কাৰণে অলপ বহুত টাইম লাগিলে এতিয়া বাকি কিটা নালাগে বাকিটা স্পিডত কৰিব পাৰিম x³ minus 2x square minus 3 আৰু হৰণ কৰা নম্বৰটো হৈছে এটো 2x square minus 1 অথন নিচিনা এই নম্বৰটো ইয়াত লিখিম 2x square minus 1 এটো আমি লিখি ললো এটা আমাক কি লাগে ইয়াত 4 লাগে 2 আছে 2 লগত কি পূৰণ কৰিলে 4 হয় 2 পূৰণ কৰিলে x ইয়াত টোটাল 3টা আছে আমাৰ ইয়াত দুটা আছে কাৰণে আৰু এটা লাগিব x পূৰণ কৰি দিলো 2 2 কৰিলে 2 2 কৰিলে 4 হৈ যায় x দুটা আছে এটা আছে তিনটা এটো হৈ গল মাইনাস এটো প্লাস প্লাস এ মাইনাস একৰ লগত যিকোনো নম্বৰ পূৰণ কৰিলে সেম হয় সো এটো আনসাৰ হি গল ইয়াত আমি লিখিম 4x³ minus 2x 2x ইয়াত লিখিব লাগিছিল কিন্তু ইয়াত আমি এখন নিলিখো কাৰণ ইয়াত কি হৈছে যে ইয়াত 2x নাই 2 ইয়াত আমাক কোৱেশ্চনটো 1 মিনিট x স্কয়াৰ আছে ঠিক আছে ইয়াত x নাই দেখিছা না যেহেতু x তো নাই তেনেহলে আমি এৰখ লিখিব নোৱাৰো এৰখত আমি এৰখ মানত বাহিৰত লিখিব লাগিব -2x কাৰণ এৰখত 2x লগা নাই ইয়াত x স্কয়াৰ আছিল হেতু কাৰণে আমি ইয়াও তলত লিখিব নোৱাৰো সো এতিয়া এটো চেঞ্জ কৰিম চিন প্লাস এ মানছে এটো 0 হৈ গল এই নম্বৰটো নামি আহিব 2x স্কয়াৰ তাৰ পিছত এই নম্বৰটো আমি যেনটো এটা কৰিছিলো এই নম্বৰটো নামি আহিব প্লাস 2x আৰু এটো তোমালোকে ননমাও বুলি কলেও পাৰা এটা ধৰিলা পাছত নমাম এতিয়া কাৰণে এনেকৈ থাকিব দিয়া এতিয়া এইটো নম্বৰ হৈ গল তথাপিটো নমাই দিব গলে পাৰা -3 এই নম্বৰটো -3 এটা আমাৰ নেক্সট কোৱেশ্চনটো দিছে যে 2x স্কয়াৰ -1 এতিয়া আমাক এই নম্বৰটো ওপৰত লিখিলো এবাৰ 2x এই 2x তো তাছত এতিয়া এইটো নম্বৰ আমি কি হে পূৰণ কৰিব লাগিব ইয়াত চোৱা 2x স্কয়াৰ লাগে 2x স্কয়াৰ আছে মাইনাস চিনডাল ইয়াত লাগে আমাৰ ইয়াত মাইনাস চিনডাল নাই সো এতিয়া আমি ইয়াত মাইনাস চিনডাল পাম অকল মাইনাস চিনডাল বহাল নমনো নাম্বাৰ এটা বহাইছো 1 কাৰণ 1 ৰ লগত যি পূৰণ কৰিলো সেমে হয় এতিয়া পূৰণ যদি কৰো মাইনাস এ প্লাস এ মাইনাস 1 2 গুণ 2 আৰু x স্কয়াৰ -7 প্লাস 1 গুণ 1 সেটো আহি গল আনসাৰ ইয়াত লিখিম -1 -1 কৰিলে কি আহিব -2x স্কয়াৰ আৰু ইয়াত পাম কিমান প্লাস 1 গম পাইছা না হেতু কাৰণে নাম্বাৰটো ইয়াত তলত নমাই দিলো নাম্বাৰটো লগত লিখি দিলো এটো চেঞ্জ হৈ যাব চিন আৰু এটো চেঞ্জ হৈ যাব ইয়াত আহিলে +2x আৰু এটো আহিলে মাইনাস এ প্লাস 3 + 1 কৰিলে 4 হয় আৰু ডাঙৰটো আগত যি চিন আছে হেতু বহিব মাইনাস চিন আছে মাইনাস বহিব সো এটো হ'ল আনসাৰ আৰু ইয়াক আমি কৰিব নোৱাৰো কাৰণ ইয়াত x স্কয়াৰ আছে ইয়াত স্কয়াৰ নাই সো ইয়াত আৰু কৰিব নোৱাৰো ইয়ালৈকে খতম সো ইয়াত লিখিম এতেকে ভাগফলটো আমি ওপৰত পালো
2x minus 1 আৰু হৈছে ভাগহে টো হৈ গ'ল 2x minus 4 ইয়াৰ আনসাৰ ইয়াতে খতম ইয়াৰ পিছত আমাক 3 নম্বৰটো দিছে 3 নম্বৰটো আমি লিখিম যে সেম উপগিটাৰ নিচিনা x cube minus 5x square plus 10x এটো অলপ দীঘল দিছে বাকি কোডে একেটা ধৰণতে কৰিম 3x plus 1 এটো লিখি ললো এটা কিনাৰত আমি লিখিম 3x plus 1 এটা আমাক কি লাগে 3x cube 3x আছে অকল 3 আছে 3 আছে x আছে ইয়াত x তিনটা আছে ইয়াত x এটা আছে আৰু আমাক লাগে x দুটা পূৰণ কৰিম 3 1 গলে 3 হৈ গল একোনে মানে 1 আছে গম পাইছে তাৰছত x দুটা ইয়াত দুটা ইয়াত এটা টোটাল x তিনটা হৈ গল আৰু এটো প্লাস আৰু এটো কইলে 1 লগত জি পূৰণ কৰিলে সেম হয় এটো হ'ল আনসাৰ ইয়াত লিখিলো আমি ইয়াত লিখিলো x স্কয়াৰ যোনটো আমি কৰিছিলো তাৰ পিছত এখিনি লিখিম 3x কিউব plus x square চেঞ্জ হৈ যাব চিন গিটাল প্লাস আছে মাইনাস হৈ গল এটো কইলে 0 পাম তাৰ পিছত মাইনাসে প্লাস 5 আৰু ইয়াৰ একোনা মানে 1 আছে 5 plus 1 হলে 6 হয় আৰু x square ডাঙৰ দুৱাত মাইনাস চিন আছে তাৰছত এইটো নম্বৰ নমাই দিও পাম plus 10x একে এই নম্বৰটো আকৌ এবাৰ লিখিম 3x plus 1 এটা আমাক কি লাগে minus 6x square 3 আছে minus ইয়াত আছে নাই না minus বাহলো 6 আছে 2 লগত কি পূৰণ কৰিলে 6 হয় 2 3 লগত মানে কি পূৰণ কৰিলে 6 হয় 3 লগত 2 পূৰণ কৰিলে 6 হয় তাৰছত x ইয়াত দুটা আছে ইয়াত এটা আছে আমি আৰু এটা বহাই দিম হৈ গল এটা কৰিম মাইনাসে প্লাসে মাইনাস 3 দুগুণ 6 x square মাইনাসে প্লাসে মাইনাস 2 এগুণ 2 আৰু x এতিয়া আমি ইয়াত কি কৰিলো নাম্বাৰটো লিখিম ইয়াত -2x এতিয়া এটো -6x square -2x এতিয়া আমি চেঞ্জ কৰি দিম না চিন গিটা প্লাসে মাইনাসে এটো 0 হৈ গল এতিয়া প্লাসে প্লাস হল 10 plus 2 12 হৈ গল ডাঙৰ লগত প্লাস চিন আছে প্লাস আৰু x এতিয়া এই নাম্বাৰটো নমাইম 3 টো -3 ইয়ালৈকে হৈ গল এতিয়া আকৌ কৰিব পাৰিম নেকি পাৰিম আকৌ লিখিম 3x plus 1 ইয়াত আমাক 12 আছে আৰু x আছে অকল 12 টো বহাব লাগে আগফালে প্লাস চিন আছে একো চিন্তা নাই আগফালে প্লাস চিন আছে সো 3 লগত কি ইনটু কৰিলে 12 হয় 3 into 4 কৰিলে 12 হয় 4 4 3 12 আৰু x আহিল প্লাস x 4 ইয়াত আহিলে 12x plus 4 আৰু নাম্বাৰটো লিখিব নাপাহৰিব আগফালে একো চিন না মানে প্লাস চিন আছে গম পাইছা না প্লাস এটো আহি গল 4 তাৰছত এতিয়া চেঞ্জ কৰি দিম চিন গিটাল মাইনাস কৰি দিলো এটো মাইনাস কৰি দিলো প্লাসে মাইনাস এটো 0 হৈ গল মাইনাসে কি হৈ যাব প্লাস হৈ যাব 4 3 7 ডাঙৰটো আগত কি চিন আছে ডাঙৰ হৈছে 4 4 টো আগত মাইনাস চিন আছে -7 সো এতেকে ভাগফল ইকুৱেল টু এটো উপৰটো x square -2x plus 4 আৰু ভাগহে ইকুৱেল টু -7 ইয়ালৈকে হৈ গল কমপ্লিট ইয়াৰ পিছত লাষ্ট 4 নম্বৰটো দিছে মানে ইয়াৰ 4 নম্বৰ লাষ্টটো 4 নম্বৰ লাষ্টটো দিছে x 11 -5 সৰি এনেকে লিখিব না লাগিব 4 নম্বৰটো আমাক দিছে x 11 -5 আমি হৰণ কৰিব লাগিব x plus 1 এটো কোৱেশ্চনটো দিছে আকৌ ইয়াত লিখিলাম x plus 1 সো x 11 আছে আমাক কি লাগিব ইয়াত এটা আছে আৰু 10টা লাগিব x to the power 10 গম পাইছা x to the power 10 লাগিব কাৰণ 11 টা আছে ইয়াত এটা আছে আৰু 10টা লাগিব আৰু নাম্বাৰ কাম নাই ইয়াত পূৰণ কৰিম 10টা আৰু এটা 11টা হৈ গল x 11 plus 1 লগত যিকোনো কৰিলে x 10 হৈ গল এতিয়া আমি মনত থবা x 10 টো ইয়াত নাই হেটো মানে x টাকে লিখিম
ফাৰ্ষ্ট ইয়াৰ ওপৰত লিখি ল'লোঁ x10 ইয়াত লিখিম x11 তাৰপিছত এই নাম্বাৰটো আমি ইয়াত লিখিম প্লাছ x10 এতিয়া আমি ইয়াত কি কৰিম যে এই দুটা কৰি দিলে কিমান হ'ব প্ৰথমতে চিন চেঞ্জ কৰি ল'ম এইটো মাইনাছ হ'ব এইটো হৈ গ'ল 0 মাইনাছে প্লাছে কি কৰি আছোঁ এইটো মাইনাছ হৈ গ'ল চ' ইয়াত আহিলে মাইনাছ x টু দি পাৱাৰ 10 আৰু এই নাম্বাৰটো আমি এইফালে লিখিম কাৰণ নাম্বাৰটো এইফালে লিখিব লাগিব কাৰণ তোমালোকৰ নাম্বাৰটো পাছত লাষ্টতে ওলাব এইটো হৈ গ'ল এতিয়া সেই একেটা নম্বৰ লিখিলোঁ এইটো লিখিম x প্লাছ 1 এইটো বহুত দীঘল হ'ব নিচিনা লাগি আছে মোৰ এতিয়া কি হ'ব যে x আমাক ইয়াত মাইনাছ আছে মাইনাছ এডাল দিলোঁ x10 আছে ইয়াত এটা আছে আৰু 9টা লাগিব x9 মাইনাছে প্লাছে মাইনাছ হ'ল x9 কৰিলে 10 হৈ যায় x10 এইটো মাইনাছে প্লাছে মাইনাছ হ'ল x9 ইয়াত আমি লিখিম x নহয় x10 মাইনাছ x9 আমি কিহে কৈছিলোঁ মাইনাছ x9 এ কৈছিলোঁ এইটা গোটেইটা পাৱাৰ দে তাৰপিছত এইটো চেঞ্জ হ'ব চিন কিডাল প্লাছ হৈ গ'ল ইয়াত আমাৰ নামিব প্লাছ হয় ন প্লাছ 9x 9x বোলে x টু দি পাৱাৰ 9 তাৰপিছত এইটো আহিলে মাইনাছ 5 এইটো তোমালোকে লিখি যাবা মাইনাছ 5 টো বাৰে প্ৰতি আহি থাকিব কিন্তু পিছফালে লিখিবা আগফালে লিখিলে অলপ কৰিবলৈ দিগদাৰ হ'ব আমাৰ চ' ইয়ালৈকে হৈ গ'ল চ' এইটো আমি এইডোখৰত কৰিম কাৰণ আৰু বহুত দীঘল হ'ব নিচিনা লাগি আছে x প্লাছ 1 ইয়াত x9 আছে আমি ইয়াত x8 লিখিম চিনৰ একো চিন্তা নাই x9 হৈ গ'ল তাৰপিছত প্লাছ 8 x8 1 লগত যিকোনো কৰিলে x8 চ' এবাৰ আহিলে ইয়াত x9 এইফালে আহিব প্লাছ x8 তাৰপিছত এতিয়া আমি এইটো কিহে কৰিছিলোঁ এইবোৰ লিখি যাবা নহ'লে থাকি যায় প্লাছ একো নাই মানে আগফালে প্লাছ চিন আছে প্লাছ x টু দি পাৱাৰ 8 তাৰপিছত চিনটা চেঞ্জ হ'ব এইটোতো 0 হৈ গ'ল এইটো আহিব তোমাৰ মাইনাছত x টু দি পাৱাৰ 8 তাৰপিছত এইটো মাইনাছ 5 টো আকৌ লিখি দিলোঁ এতিয়া আকৌ কৰিম একেটা নম্বৰ x প্লাছ 1 এবাৰ আকৌ মাইনাছ চিন আছে কাৰণে মাইনাছ চিন বহালোঁ তাৰপিছত এতিয়া আমাক লাগে এই 7টা x টু দি পাৱাৰ 7 মাইনাছ 7 প্লাছ 8 কৰিলে 8 হৈ যায় x টু দি পাৱাৰ 8 7 প্লাছ মাইনাছ মাইনাছ x টু দি পাৱাৰ 7 এইখিনি গম পাই আছে আৰু একেটা ষ্টাইলতে কৰি থাকিব লাগিব যেতিয়ালৈকে তুমি 0 নোপোৱা বা লাষ্ট আৰু কৰিবলগীয়া খতম নহয় আৰু কৰিব নোৱাৰা তেতিয়ালৈকে এতিয়া আমি চিনটা চেঞ্জ কৰিম প্লাছ হৈ গ'ল এইটো প্লাছ হৈ গ'ল তো এইটো হৈ গ'ল 0 এইটো নামিব কিমান x টু দি পাৱাৰ 7 এইটো প্লাছ হৈ গ'ল ন প্লাছ চিন আহি গ'ল এইটো মাইনাছ 5 তো একেটাই নম্বৰ আকৌ লিখিম x প্লাছ 1 x7 আছে ইয়াত আমি লিখিম x6 পুৰণ এই নাম্বাৰটো আকৌ ইয়াত লিখিবলৈ নাপাহৰিবা মাইনাছ আহিব ন মাইনাছ x7 চ' এনেকৈ কৰি থাকিম আৰু যিমান যেতিয়ালৈকে খতম নহয় x টু দি পাৱাৰ 6 কৰিলোঁ x7 আহিলে প্লাছ আহিলে x6 আহিলে x ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ 5 টোত দিছে যে 3x স্কোৱাৰ মাইনাছ 2x মাইনাছ 40 3x প্লাছ 10 এৰে হৰণ কৰা মানে এইটোক এইটোৱে হৰণ কৰিব লাগিব চ' হৰণ কৰা মানে নৰ্মেল হৰণটোৱে কৰিব লাগিব এতিয়া যোনটো আমি কৰি আছিলোঁ 4 লৈকে এনেকৈ এই দীঘলটো হ'ব তোমাৰ ভিতৰত 3x স্কোৱাৰ মাইনাছ 2x মাইনাছ 40 তাৰপিছত এইটো আহিলে 3x plus 10 ইয়াত লিখাৰ অলপ প্ৰব্লেম হৈ গ'ল তোমালোকে অলপ ভালকৈ লিখিবা এতিয়া আমি এইটো অথৰ নিচিনা কৰিম
কিনাৰত লিখি ল'ম 3x + 10 আমাক ইয়াত 3 লাগে 3 আছে x দুটা লাগে ইয়াত টোটাল x এটা আছে আৰু এটা বহাই দিলোঁ সো এতিয়া পূৰণ যদি কৰোঁ 3 ইয়াত কোনে মানে 1 আছে 3 * 1 3 হৈ গ'ল 3x² আহিলে প্লাছ আহিলে 10 ৰ লগত x কৰিলে 10x হৈ যায় সো এইটো হৈ গ'ল আনসাৰ ইয়াত আমি লিখিম ফাৰ্স্ট x এ কৈছিলোঁ কাৰণে x লিখিলোঁ আৰু পালোঁ 3x² + 10x এতিয়া চিন কিডাল চেঞ্জ হৈ যাব এটো প্লাস লে মাইনাস আহি গ'ল সো এতিয়া এটো 0 হৈ যাব মাইনাস প্লাস মাইনাস 0 হৈ গ'ল সেম আছে কাৰণে এটো হৈ গ'ল মাইনাস 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 প্লাস 10 + 2 12 12x ডাঙৰটো আগত যি চিন আছে হেতু বহিব ডাঙৰটো আগত মাইনাস আছে মাইনাস চিন বহিলে তাৰপিছত এটো নামি আহিব -40 আকৌ একেটাই নাম্বাৰটো লিখিলাম কিনা 3x + 10 এটা আমাক কি লাগে মাইনাস লাগে x আছে 12 আছে 3 লগত কি ইনটু কৰিলে 12 হয় 4 কৰিলে সাইড মাইনাস প্লাস প্লাস মাইনাস প্লাস মাইনাস 4 3 * 12 x সে প্লাস প্লাস মাইনাস মাইনাস হল 10 ৰ লগত 4 পূৰণ কৰিলে 40 হৈ যায় ইয়াত আহিলে -12x -40 সো এটো আমি ইয়াৰ নাম্বাৰটো বহাম -4 या sin চেঞ্জ কৰিম প্লাস এটো প্লাস প্লাস মাইনাস মাইনাস এটো 0 হৈ গ'ল প্লাস মাইনাস মাইনাস এটো কৰিলেও 0 হৈ গ'ল সো আনসাৰ আহিলে 0 সো এটো হৈ গ'ল আৰু তোমালোকে যদি লিখি দিয়া এটাকে ভাগফল ইকুৱেল টু x - 4 আৰু ভাগশেষ মানে এটো যোনটো বাকি থাকি গ'ল 0 এটো তোমালোকে লিখি দিব পাৰা ইয়াৰ পিছত আমাক 5 নম্বৰ 2টোত দিছে এই 2টো আমি লিখি লওঁ একেই ধৰণতে হৰণ কৰিব লাগিব 2টো এটো আসলে 1 2টোৰ আমাক দিছে 2টোৰ আমাক অলপ বেলেগ ধৰণৰ দিছে মই প্ৰথমতে তোমালোকক ইয়াত কিনাৰত লিখি দিছো দেই ইয়াত মানে মোৰ বস্তু এটা ক'বলৈ থাকি গ'ল 2 নম্বৰটো আমাক কেনেকৈ দিছে 4 + 7x + 7x² + 3x³ আমাক এনেকুৱা ধৰণৰ দিছে না এটো ধৰণৰ দিছে না আমাক এটো ধৰণত আমি লিখিব নোৱাৰো এতিয়া আমি উল্টাই ল'ব লাগিব সবচে ডাঙৰ তাৰপিছত এটো ঘাত কিটা আছে 3 আছে 2 আছে একো নাই তাৰপিছত ইয়াত x টোৱে নাই সো আমি উল্টাকে লিখিব লাগিব প্ৰথমতে লিখিম 3x³ তাৰপিছত +7x² তাৰপিছত +7x তাৰপিছত +4 আহিলে সো এনেকৈ আমি সিজিল লগাই লিখি ল'ব লাগিব তাৰ পিছতে কৰিব পাৰিম সো এই নম্বৰটো যোনটো দিছে এটো জায়গাত আমি এনেকৈ লিখিব লাগিব সো ইয়াত বক্সত আমি এটো নিলিখি কেনে এটো লিখিম 3x³ + 7x² + 7x + 4 তাৰপিছত আৰু হৰণ কৰা নম্বৰটো সেমে লিখিব পাৰে হেতু চিন্তা নাই 2x + 1 হেতু হৈ গ'ল এতিয়া আমি আগৰ নিচিনা কৰি যাম এতিয়া চিন্তা নাই 2x + 1 এটা আমাক ফার্স্ট নম্বৰটো কি লাগে যে 3x³ লাগে 3x³ উলিয়াবৰ কাৰণে আমি নোৱাৰো কাৰণ ইয়াত তোমালোকৰ 3x³ উলিয়াব লগিয়া নম্বৰে নাই এতিয়া আমি যদি কৰো এটা আমি কি ধৰণত কৰিব পাৰো যে x এটা আছে আৰু x দুটা লগাই দিব পাৰো x দুটা লগাই দিম আমি কিমান পাম যে x 2 হৈ গ'ল 2 1 2 কৰিম তাৰপিছত x দুটা আছে তিনটা গ'ল x³ হৈ যাব তাৰপিছত প্লাস আহিলে x² আহিলে সো এটো বহাই দিম ইয়াত আমি x² লিখি দিম ইয়াত পাম 2x³ + x² সৰি মোৰ এটা মিস্টেক হৈ গ'ল নেকি ইয়াত 2 আছিল দে 2x³ আছিল মই 3x³ লিখি দিলো এটো ভুল হৈছে ইয়াত 2x³ হয় এটো 2x³ আছিল দে মোৰ এটা মিস্টেক হৈ গ'ল ইয়াত 2x³ হ'ব কোৱেশ্চনটো চোৱা 2x³ আছে লাষ্টত মই ইয়াত ভুল লিখি পালো সো এতিয়া আনসাৰটো তেনেহলে ঠিকই হ'ল 2x³ + x² এটো হৈ গ'ল মাইনাস এটো হৈ গ'ল মাইনাস চিন কিটা অপোজিট কৰি ললো সো এটো হৈ গ'ল 0 মাইনাস প্লাস মাইনাস 7 ৰ পৰা একো নাই মানে 1 আছে 7 ৰ পৰা 1 মাইনাস কৰিলে 6 হ'ব 6x² ডাঙৰ লগত প্লাস আছে
প্লাছ আহিলে এতিয়া এই নম্বৰ নামিব 7x এতিয়া আমি কি কৰিম আকৌ একেটা ধৰণতে কৰিম আৰু কি কৰিম 12 এইটো লিখি ললো এটা আমাক লাগে 6x² x 6 আছে 2 আছে আৰু কি আছে কি কৈ আছে মই 2 আৰু x আছে এটা আমাক লাগে 6 2 লগত কি পূৰণ কৰিলে 6 হয় 2 লগত 3 পূৰণ কৰিলে 6 হয় আৰু x ইয়াত দুটা আছে আমাৰ ইয়াত কোৱেশ্যনটোত এটা আছে আৰু এটা লাগিব 3 দুগুণ এতিয়া 6 হৈ গ'ল x স্কয়াৰ তেতিয়া প্লাস চিন আহিলে 3 গুণ 3 আৰু x এতিয়া আমি কৰিলো 3x প্লাস 3x এটো লিখিলো 6x স্কয়াৰ প্লাস 3x এটো চিন কিটা চেঞ্জ মাইনাস প্লাস মাইনাস এটোটো 0 হৈ গ'ল এটো হৈ গ'ল মাইনাস প্লাস মাইনাস হাতবা 3 গ'ল 4 4x ডাঙৰ লগত প্লাস চিন আছে না ভাল হয় এই নাম্বাৰটো এটা নামিব প্লাস 4 একেতে প্ৰথমতে লিখিলাম 2x প্লাস 1 এটা আমাক কি লাগে 4 লাগে x আছে আৰু 2 আছে বাকি x তো কাম নাই এবাৰ 4 আছে 2 লাগে 2 দুগুণ 4 হৈ যাব 2 দুগুণ 4 x তাৰপিছত প্লাস 2 * 1 2 ইয়াত আমি পাম 2 এ যদি কৈ দিও 4x plus 2 এতিয়া আমি কৈ দিম চেঞ্জ এটোটো 0 হৈ গ'ল প্লাস এ মাইনাস 4 পা 2 গ'ল 2 ডাঙৰ লগত প্লাস চিন আছে প্লাস চিন নবহালে হয় সো লিখিম এটাকে আৰু কৰিব নোৱাৰো কাৰণ অকল 2 আছে ইয়াত x এটা আছে 2x আছে যেহেতু ইয়াত x নাই আৰু কৰিব নোৱাৰো লিখিম এতিয়া ভাগফলটো আমি লিখিম এটো যোনটো ওপৰত থাকি গ'ল x স্কয়াৰ প্লাস 3x প্লাস 2 এটো গ'ল ভাগফল আৰু ভাগ 1 মানে যোনটো থাকি গ'ল 2 সো ইয়াৰ আনসাৰটো খতম এতিয়া 6 নম্বৰটোত আমাক দিছে যে -4x স্কয়াৰ -3x প্লাস 12 বহুপদটো 2x প্লাস 3 সম্পূৰ্ণকৈ বিভাজ্য হয় নে ইয়াত কোৱেশ্যনটো হৈছে সম্পূৰ্ণকৈ বিভাজ্য হয় না মানে সম্পূৰ্ণকৈ হৰণ কৰিলে লাষ্টত 0 ওলাব নে যদি 0 ওলাই তেনেহলে সম্পূৰ্ণকৈ বিভাজ্য হ'ব আৰু যদি 0 নোলায় তেনেহলে সম্পূৰ্ণকৈ বিভাজ্য নহয় এটো গম পালে কেনে কৰিব লাগিব হেতু যোনটো আগতে যে এটা আছিল fx বুলি যোনটো কৰিছিল যে হেতু কৰিম সো এতিয়া প্ৰথমতে আমি লিখি লও যি আমাক দিয়া আছে এতিয়া এটো হ'ব fx আৰু এটো হ'ব ভাজক সো এতিয়া কোৱেশ্যনটো আমি ফাৰ্স্ট লিখি লম যে 6 নম্বৰ 1 সো ইয়াত আমাক দিছে এটো হৈ গ'ল fx এতিয়া আমাক fx দিছে প্ৰথম px fx না px বুলি লিখিলাম px বুলি লিখিনে গুটেটো লিখিলাম px আমাক দিছে -14x স্কয়াৰ -13x + 12 এটো হৈ গ'ল আৰু এটো দিছে ভাজকটো আমাক দিছে 2x + 3 দিছে ভাজকটো হৈছে 2x + 3 এতিয়া আমি ইয়াত কি কৰিম যে প্ৰথমতে ইয়াৰ ইকুৱেল টু 0 লিখিলাম আমি আগতে যোনটো কৰিছিলো প্ৰথম ষ্টাৰ্টিংত হেতু নিচিনাই কৰিম 0 হৈ গ'ল তেতিয়া 2x টো এফালে থলো এফালে 3 টো লৈ যাম প্লাস আছে সমান চিহ্ন এফালে গুচি গলে প্লাস টো কি হৈ যাব -3 হৈ যাব x টো এফালে থৈ দিম 2 টো এফালে লৈ যাম এফালে 2 টো ইনটু হৈ আছে এফালে গলকে ডিভাইড হৈ যাব সো x এর ভ্যালু পাই গলো এতিয়া এই p x এর জায়গাত বহাই দিম এটাকে লিখিম p x এর জায়গাত আমি লিখিম -3/2 সো এতিয়া আমাৰ এই যোনটো কোৱেশ্যনটো পাইছিলো যে -14 * x স্কয়াৰ মানে -3/2 স্কয়াৰ তাৰ পিছত এটো ব্ৰেকেটত দি দিছো তাৰ পিছত মাইনাস আছে মাইনাস লিখিলো 13 * x আছে x মানে হৈছে -3/2 এটো হৈ গ'ল তাৰ পিছত +12 এতিয়া আমি এখিনি যদি কৰি কিনে 0 পাও তেনেহলে আমি লিখিব পাৰিম যে বিভাজ্য হয় সম্পূৰ্ণকৈ বিভাজ্য হয় সো এতিয়া কৈছালে গম পাম যে সম্পূৰ্ণকৈ বিভাজ্য হ'ব না এতিয়া প্ৰথমটোত কি কৰিম যে স্কয়াৰটো আমি অতৰাম -14 হল ইনটু লিখিলো এটো গম পালে স্কয়াৰ আছে মানে দুইটাতে আছে এতিয়া আমি দুইটাত প্ৰথমতে লিখিলাম এনেকে এটোটো স্কয়াৰ আছে তলত 2 টো তাৰ ওপৰটো স্কয়াৰ এটা আছে তাৰ পিছত এটো মাইনাস লিখিলো এনি পূৰণ কৰি দিম সিধা সিধি তলত 2 এ আহিব কাৰণ ইয়াত 1 আছে 1 * 2 কৰিলে 2 হৈ যায় ওপৰত কি আহিব 13 * 3 13 * 3 কৰিলে কিমান হ'ব 3 3 হলে 9 3 1 3 39 হল
এতিয়া 39 টো ইয়াৰ ওপৰত আমি লিখি দিম 39 কিন্তু মাইনাছ আৰু ইয়াৰ আগত একো নাই মানে প্লাছ আছে এইটো চোৱা এইটো ব্ৰেকেটৰ বাহিৰত আছে মাইনাছে প্লাছে মাইনাছ হ'ল তাৰপিছত এইটো +12 এতিয়া ইয়াৰ স্কোৱাৰকেইটা আমি আঁতৰাম -14 লিখিলোঁ ইনটু এতিয়া চোৱা 3 স্কোৱাৰ আছে মানে -3 ইনটু -3 3 গ'লে 9 হয় মাইনাছে মাইনাছে প্লাছ চ' +9 আহিলে ইয়াত 9 আহিব তাৰপিছত 2 স্কোৱাৰ কৰিলে 4 হয় তাৰপিছত মাইনাছে মাইনাছে প্লাছ 39 ডিভাইডেড বাই 2 +12 এতিয়া আমি কি কৰিম যে 2 কাটি দিম দুইটাক 2 কাটিম 2 2 যা 4 তাৰপিছত 2 কাটিলে কিমান হ'ব 2 7 হ'লে 14 এতিয়া আহিলে ইয়াত -7 ওপৰত আহিলে ইনটু 9 আৰু তলত আছে 2 এইটো হৈ গ'ল তাৰপিছত আহিলে প্লাছ এইটো তোমাৰ এনেকৈ লিখি থৈ দিওঁ এতিয়াৰ কাৰণে পাছত লসাগু উলিয়াম মানে এলচিএম উলিয়াম এতিয়া পূৰণ কৰিম 7 ইনটু 9 কিমান হ'ব 63 মাইনাছে প্লাছে মাইনাছ প্লাছ 39 বাই 2 তাৰপিছত +12 এতিয়া আমি এলচিএম ল'ম 2 আৰু ইয়াত 2 আছে ইয়াত একো নাই মানে তলত 1 আছে একো নাই মানে তলত 1 আছে এইটো এলচিএম উলিয়ালে কিমান হ'ব 2 ওলাব কাৰণ 2 1 কৰিলে 1 কৰিলে 1 হৈ গ'ল চ' এতিয়া এলচিএমটো আমি ল'ম 2 এতিয়া কি কৰিম যে ওপৰকেইটা 2 ডিভাইড কৰিলে 1 আহিব 1 ইনটু ওপৰত আছে -63 এইটো হৈ গ'ল ফাৰ্ষ্ট তাৰপিছত প্লাছ 2 ডিভাইড কৰিলে 1 আহিলে ওপৰত আছে 39 ইনটু কৰি দিম প্লাছ লিখিম আকৌ ইয়াৰ 1 আছে 1 2 ডিভাইড কৰিলে 2 হয় তাৰপিছত আৰু ওপৰত আছে 12 এতিয়া আমি এইকেইটা ব্ৰেকেটকেইটা আঁতৰাই দিম 263 লগত 1 মাইনাছ কৰিলে 63 হয় আৰু মাইনাছে প্লাছে মাইনাছ এইটো প্লাছ আহিলে 39 আৰু এইটো প্লাছ 12 ইনটু 2 কৰিলে কিমান হয় 24 চ' এতিয়া প্ৰথমতে এইকেইটা -63টো লিখি থৈ দিওঁ প্লাছকেইটা কৰি লওঁ ফাৰ্ষ্ট যে 39 আৰু 24 যদি আমি প্লাছ কৰোঁ কিমান পাম 9 + 4 কৰিলে 13 হয় 3 1 3 2 5 একে 6 63 ওপৰত কি আহিব এইটো জেগাত আহিব প্লাছ কাৰণ ডাঙৰ আগত প্লাছ চিন আছে 63 এতিয়া প্লাছে 60 -60 0 হ'ল তাৰপিছত ডিভাইডেড বাই 2 0 ডিভাইডেড বাই 2 মানে হৈছে 0 চ' আমি আনচাৰটো পালোঁ 0 চ' এটাকে লিখিম যে আমাক কুৱেশ্যনটোত কি দিছিলে যে সম্পূৰ্ণকৈ বিভাজ্য হয়নে আমি ওপৰত 0 পালোঁ না তলত 2 পালোঁ একো লাভ নাই কাৰণ ওপৰত 0 থাকিলে তলত যি থাকিলেও 0 হয় চ' এটাকে লিখিম সম্পূৰ্ণকৈ বিভাজ্য হয় এটাকে লিখিম নাম্বাৰ এনেকৈ এটাকে লিখি কিনে গোটেই নাম্বাৰটো ইয়াৰ পৰা ইয়ালৈকে লিখি দিবা যে -14x² -13x +12 বহুপদটো 2x + 3 সম্পূৰ্ণকৈ বিভাজ্য হয় কাৰণ আমি আনচাৰটো 0 পালোঁ 0 নোপোৱা হ'লে সম্পূৰ্ণকৈ বিভাজ্য নহ'ল হ'লে কিন্তু ইয়াত যিহেতু 0 পালোঁ চ' সম্পূৰ্ণকৈ বিভাজ্য হয় এইটো হৈ গ'ল ইয়াৰ ফুল আনচাৰটো 6 নম্বৰ আমাৰ 2 নম্বৰটো দিছে যে এইটো এটা উৎপাদক হয়নে পৰীক্ষা কৰা 6 আৰু 2 নম্বৰটো ইয়াত 2 বুলি লিখি লৈছোঁ চ' এতিয়া প্ৰথমতে এই নাম্বাৰটো লিখি ল'ম যে নহয় প্ৰথমতে px বুলি লিখি ল'ম এই নাম্বাৰটো px = x³ + 2x² - 3x + 4 এইটো হৈ গ'ল আৰু এইটো কি হ'ব ভাজক = x - 7 ইয়ালৈকে লিখা হৈ গ'ল এটাকে উৎপাদকটো হয় মানে বহুপদটো এটা উৎপাদক হয়নে পৰীক্ষা কৰা আমি আনচাৰ 0 পাব লাগিব যদি 0 পাওঁ তেনেহ'লে উৎপাদকটো হয় বুলি লিখিম এতিয়া ভাজক লিখিলে সদায় 0 লিখিবা তাৰপিছত নেক্সট হৈ গ'ল x টো ইয়াত থৈ দিলোঁ এইটো সমান চিহ্ন এইফালে লৈ গ'লোঁ মাইনাছ আছিলে এইফালে গ'লগৈ +7 হৈ গ'ল চ' x ৰ ভেলু পাই গ'লোঁ এতিয়া এটাকে লিখিম p x ৰ জেগাত আমি লিখিম 7 এই নাম্বাৰটো x ৰ জেগাত 7 লিখি যাম 7³ হৈ গ'ল প্লাছ 2 ইনটু 7² হৈ গ'ল তাৰপিছত মাইনাছ আহিলে 3 ইনটু x ৰ জেগাত 7 লিখিলোঁ প্লাছ 4 চ' ইয়ালৈকে হৈ গ'ল এতিয়া আমি বাকী কৰিম 7 তিনিটা 7 ইনটু 7 ইনটু 7
7 7 কৰিলে 49 হয় 49 লগত যদি 7 ইনটু কৰো 7 9 63 360 7 4 28 29 30 34 34 343 তাৰ পিছত প্লাস 2 ইনটু 7 কৰিলে 49 হয় তাৰ পিছত মাইনাস 7 3 21 প্লাস 4 সো ইয়ালৈকে হৈ গল এই নাম্বাৰটো আমি ইনটু কৰিব লাগিব 343 প্লাস 49 ইনটু 2 কৰিলে কিমান হয় 49 ইনটু 2 9 2 18 8 1 4 2 8 1 9 98 minus 21 plus 4 এতিয়া আমি কি কৰিম ফার্স্ট গুটেকিটা প্লাস জুন কিটা আছে প্লাস কিটা একেলগত কৰিলো এ 343 কৰিলো প্লাস 98 এ প্লাস 4 টো কৰিলো তাৰপিছত মাইনাস 21 টো কৰিলো এটা গুটেকিটা প্লাস কৰিম আমি গম পাইছে যে এনেকেও কৰিব পাৰা 43 তাৰপিছত 98 আৰু এটা আছে 4 গুটেকিটা প্লাস কৰিলে কিমান হ'ব 8 4 12 13 14 15 5 1 9 1 10 10 14 4 1 3 1 4 এটা 4 4 5 minus 21 ইয়াৰ লগত যদি আমি minus 21 কৰি দিও কিমান হ'ব 5 পৰা 1 4 4 পৰা 2 কৰিলে 2 তাৰপিছত 4 আমি ইয়াৰ আনসাৰ পাম মাইনাস কৰি দিলে 4 2 4 4 to 4 পালো কিন্তু আমাক 4 to 4 লাগে জানো ইয়াৰ আমাক কি হ'ব লাগিছিল 0 হ'ব লাগিছিল কাৰণ আমাৰ কোৱেশ্চনটোত কৈছে যে উৎপাদক হয় না উৎপাদক হ'ব হলে এটো 0 হ'ব লাগিব সো ইয়াত 0 নাপালো এটাকে গুটেখিনি আখৰ লিখি দিবা যে আমি মই শৰ্টকে লিখি দিছো যে উৎপাদক নহয় উৎপাদক কিয় নহয় কাৰণ এটো 0 নোলালে not equal to 0 গম পালা ইয়াত আমি কৰোতে 0 নাপালো কাৰণে এটো উৎপাদক নহয় সো এতিয়া 7 নম্বৰটো কৰিবৰ কাৰণে প্ৰথমতে আমি লিখিলাম যে এই যোনটো আমাক নম্বৰ দিয়া আছে 7 বুলি লিখি লৈছো তাৰ পিছত তোমালোকৰ এই দুটা আমাক কৈছে যে আনসাৰ কৰিলে ইকুৱেল ওলাব তেনেহলে এটোৱে যদি ডিভাইড কৰো আনসাৰ দুটা একে ওলাব a মান উলিয়াব দিছে সো এটো যেহেতু আমাক দিছে প্ৰথমতে এটো আমি কৈ লৈছো 2x হ'ল ইকুৱেল টু আমি 0 বুলি ধৰি লৈছো আগতে যেনেকৈ ধৰি লৈছো তাৰ পিছত x ইকুৱেল টু কিমান হ'ব এটো সমান চিহ্ন এফালে লৈ যাম মাইনাসত আছে প্লাস হৈ গল -2 মানে এফালে গল +2 x ৰ ভ্যালু পাই গলো এতিয়া আমাক প্ৰথম যেহেতু দুটা সমীকৰণ দিছে প্ৰথমটো আমাক দিছে আমি px বুলি লিখি লৈছো ফাৰ্স্ট ax³ + 3x² + 5x - 4 হয় না ফার্স্ট এটো দিছে সো এটো আমি বহাই চাম x ৰ জায়গাত আমি কি পাম p x ৰ জায়গাত আমি বহাম 2 কাৰণ x ৰ জায়গাত আমি কোডে 2 পালো a into x ৰ জায়গাত লিখিম 2³ plus 3 into x ৰ জায়গাত আমি লিখিম 2 স্কয়াৰ এটা লাইনে বহাই পালো তাৰপিছত প্লাস লিখিম 5 into 2 minus 4 এতিয়া 2 into 3 কৰিলে কিমান হয় a into 2 into 3 কৰিলে 2 2 4 4 2 8 plus 3 into 2 2 কৰিলে 4 হৈ যায় তাৰপিছত প্লাস আহিলে 5 2 গুণ 10 হৈ গল -4 এটো ব্ৰেকেটত দি দিবা -4 আহিলে 8 into a কৰিলে কিমান হয় 8 a প্লাস চিন আহিলে 4 3 কিমান হয় 12 plus 10 minus 4 সো এতিয়া এইগিলা যদি সমাধান কৰি দিও আমি কিমান পাম 8a এটা যদি প্লাস কৰি দিও প্লাস এ প্লাস হৈ গল এটো হৈ গল 1 1 2 22 হৈ গল 22 minus 4 8 প্লাস মাইনাস হৈ গল 22 পৰা যদি 4 কৰো 18 হ'ব সো প্লাস 18 হ'ল ডাঙৰ ডবল প্লাস লাগা নাই প্লাস লিখিলো প্লাস 18 এটো হৈ গল ফার্স্ট আনসাৰটো a ভ্যালু পাই গলো এটো মানে আনসাৰ হৈ গল আৰু সেকেন্ড আমাক এটা দিছিলে যে পাৰ্ট এটো আমি ইয়াতে লিখি এই কিনাৰত লিখি দিছো যাতে বুজি পাবলৈ সুবিধা হয় তোমালোকে তলত লিখিবা বা তলতে লিখি দিছো আমি আৰু এটা দিছে px এটো আমাক কি বুলি দিছে এটো x³ minus 4x minus a এটো আমাক সেকেন্ড পাৰ্টটো দিছে
ফাৰ্ষ্ট পাৰ্টটো হৈ গ'ল এতিয়া সেকেন্ড পাৰ্টটো এতিয়া এ জায়গাত আমি x ৰ জায়গাত কি বহাম অথনি উলিয়াইছিলো যে x ৰ ভ্যালুটো উলিয়াইছিলো 2 সো x ৰ জায়গাত আমি বহাম p2 ইয়াৰে বহাম 2 কিউব minus 4 into 2 minus a কো বহাবই ন কাৰণ a টোৱে উলিয়াব দিছে 2 2 4 4 2 8 হৈ যাব তাৰপিছত minus 4 2 8 minus a ইয়ালৈকে ঠিক আছে তাৰপিছত 8 minus 8 a এটা এটো কি হল প্লাস এ মাইনাস এটো কাট খাই গল প্লাস এ মাইনাস এটো 0 হৈ গল আনসার হৈ গল মাইনাস a এতিয়া আমি কি কৰিম যে ফার্স্ট টু কোৰতে লাষ্টত এটো পালো সেকেন্ড টু কোৰতে লাষ্টত এটো পালো মানে এটো আৰু এটো সমান বুলি কৈছে কোৱেশ্চনটোত কৈছে চোৱা যেহেতু আমাক কোৱেশ্চনটোতে কৈছে চোৱা বহুপদ দুটাক x - 2 এ ভাগ কৰাত সমান ভাগশেষ পোৱা গল এই লাষ্টত আমি ভাগশেষে পাইছো এই দুটা হৈছে ভাগশেষ এইটাক আমি ভাগশেষ বুলি কওঁ সো দুটা ভাগশেষ আমি কি বুলি কৈছে সমান বুলি কৈছে চোৱা সমান বুলি কৈছে সো এটাকে লিখিম 8a প্ৰথম ভাগশেষটো পাইছিলো কি 8a + 18 8a + 18 আৰু সেকেন্ডটো পাইছো এটো সমান হয় বুলি কৈছে যেহেতু সমান কৈছে আমি সমান চিন লিখি দিলো আনসার জি ওলাব আমি সমান যেহেতু কোৱেশ্চনত কৈছে এটো মানে সমানে লিখি দিলো সমান বুলি দুইটা ভাগশেষ সমান এটা কি কৰিম যে এটো আমি এফালে লৈ আনিম 8a + 18 এটো সমান চিন এফালে লৈ আনিম মাইনাসত আছে এফালে আহিলে প্লাস হৈ গল প্লাস a এসে এফালে ইকুয়াল টু এফালে কিবা থাকি গল জানো নাথাকিলে 0 এটা কি কৰিম যে এই দুটা a থকা কিটা একেলগত আনিম 8a + a + 18 = 0 এটা কি হ'ব যে 8a + a মানে 8টা a আছে এটা 8টা + এটা কিমান হ'ব 9টা 9a + 18 = 0 এটা কি কৰিম যে 9a টো থাকিবলৈ দিম ইয়াত 18 টো এফালে লৈ যাম প্লাস আছে এফালে গল -18 ইয়াৰ পিছত a টো থাকিব দিম 19 টো এফালে লৈ যাম -18 আহিলে 19 টো পূৰণ হৈছে এফালে আহিলে হৰণ 9 তাৰপিছত 9 এ কাটি দিম 9192 সো a জায়গাত পালো কিমান সৰি ইয়াত ঢাক খাই গল দে এই নি গম পালা না কাটি দিলো 9 এ কাটি দিলো 9192 9 2 * 18 হৈ গল এতিয়া কাটি দিলে আমি কি পালো তলত 1 টো নিলিখে ওপৰত -2 সো a ভ্যালু পাই গলে এটাকে এই কোৱেশ্চনটো আমাৰ হৈছে a এর মান হয় না এটাকে a এর মান = -2 এটা গল আনসারটো সো আজি কাৰণে ইমানে আছিল যদি ভাল লাগিলে সাবস্ক্ৰাইব কৰা নাপাহৰিবা আৰু নেক্সট টাইম তোমালোকৰ অনুশীলনী কোনখিনি লাগিব কমেন্ট কৰি জনাবা বা অনুশীলনী 2.1 2.2 খিনি নখলেও বাকি যোন তোমালোকৰ যোনখিনি কৰা আছে যে 4 লেসন 6 টো কৰা আছে নে 7 টো কৰা আছে এটো জনাবা ইয়াৰ পিছত আমি কৰিম নেক্সট লেসনত আৰু নেক্সট ভিডিওত অনুশীলনী 2.4 সো হেতু চাবলৈ নাপাহৰিবা